সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰলী টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়ে আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাওক আজিৰ সংবাদ। যোৰহাট জিলা সমিতিৰ আতিথ্যত চুতীয়া জাতি যুৱ সন্মিলন অসমৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটিত যোৰহাটৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। নিউজৰ ৰিপৰ্ট। যোৰহাট জিলা সমিতিৰ আতিথ্যত চুতীয়া জাতি যুৱ সন্মিলন অসমৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি যোৰহাটৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। উল্লেখযোগ্য যে পুৱা পতাকা উত্তোলন কৰে চুতীয়া জাতি যুৱ সন্মিলনৰ অসম কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্যামলজ্যোতি বৰাই। আজি তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু এই তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত মই সমূহ অসমবাসী ৰাইজক এই স্থানৰ পৰাই শুভেচ্ছা জনাইছোঁ। আজি চুতীয়া জাতি যুৱ সন্মিলন অসমৰ ইতিমধ্যে সক্ৰিয় হৈ থকা অসমৰ 9খন জিলাৰ প্ৰায়সকল প্ৰতিনিধি আহিছে আৰু যোৰহাট জিলাৰ আতিথ্যত ইতিমধ্যে আমাৰ আজি এই প্ৰতিষ্ঠা দিৱস ভাগি অনুষ্ঠিত কৰা হৈছে। আৰু মই আজি এই স্থানৰ পৰাই আশা কৰিম চুতীয়া জাতি অসমৰ এটা প্ৰাচীন ইতিহাস প্ৰসিদ্ধ জাতি। এই ইতিহাস প্ৰসিদ্ধ জাতিৰ আমাৰ স্বকীয় বৈশিষ্ট্য আছে, স্বকীয় গৰিমা আছে। চুতীয়া জাতি প্ৰধান দাবী জনজাতিকৰণ, স্বায়ত্তশাসন আৰু বিভিন্ন বাৰদফীয়া দাবীৰ ক্ষেত্ৰত আজি বহুদিন ধৰি চুতীয়া জাতি যুৱ সন্মিলন অসমে সংগ্ৰাম অব্যাহত ৰাখিছে, কিন্তু এতিয়াও চৰকাৰে আমাৰ দাবীৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি জনোৱা নাই। গতিকে মই আজি এই সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰাক মুহূৰ্তত মই আশা কৰিম যে চুতীয়া জাতিৰ যি ন্যায্য দাবী, এই ন্যায্য দাবী 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বেই পূৰণ কৰক। আৰু মই চৰকাৰলৈ এইটো আহ্বান জনাম, যোৰহাট মাজুলী যিখন সংযোগী দলং ব্ৰহ্মপুত্ৰৰ ওপৰত থকা এই দলংখন বীৰাংগনা আই সাধনীৰ নামেৰে নামাকৰণ কৰাৰ বাবে আমি বিভিন্ন সময়ত দাবী জনাইছোঁ। তাৰ কাৰণে আমি আমৰণ অনশন কাৰ্যসূচী যোৰহাটত কৰিছিলোঁ। গতিকে মই আজি এই স্থানৰ পৰা পুনৰবাৰ চৰকাৰক দাবী জনাইছোঁ যে চুতীয়া জাতিৰ যি মুখ্য দাবী জনজাতিকৰণ, স্বায়ত্তশাসন আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান যিখন যোৰহাট মাজুলী সংযোগী দলং, এই দলংখন চুতীয়া ৰাজ্যৰ শেষগৰাকী ৰাণী চুতীয়াসকলৰ আৱেগ আৰু শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰাংগনা আই সাধনী নামেৰে নামাকৰণ কৰাৰ বাবে মই দাবী জনাইছোঁ। ইয়াৰ পাছতেই স্মৃতি তৰ্পণ কৰে চুতীয়া জাতি যুৱ সন্মিলনীৰ অসমৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল হাজৰিকাই। বীৰাংগনা সাধনী প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ পাছতেই যোৰহাটৰ ৰাজপথেদি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। অসম বুৰঞ্জীত ইমান সুন্দৰকৈ জিলিকি আছে যে বীৰত্ব, ব্যক্তিত্ব, শক্তিশালী আৰু ৰাজনৈতিক প্ৰতিভাৰে 400 বছৰ ৰাজত্ব কৰি অসম বুৰঞ্জীপাত জিলিকাই আছে। এনে এটা সুদৃঢ় জাতি আজি অতীত বুৰঞ্জীত কিছুমান ক্ষেত্ৰত আজি অধঃগ্ৰসৰ হৈ গৈছে। এই ক্ষেত্ৰত চুতীয়া জাতি সন্মিলনে যি কাম কৰিবলৈ আগবাঢ়ি আহিছে, এই কামক মই খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ জাতি এটা জীয়াই নিবলৈ বহুত আগ্ৰহ লাগিব, নতুন প্ৰজন্মসকলক আগুৱাই নিবলৈ বহুত আমাৰ ছাত্ৰসকল ওলাই আহিব লাগিব, কাম কৰিব লাগিব। তেতিয়াহে আমি আমাৰ জাতিটোক পুনৰ উত্থান ৰূপত আমি দেখিবলৈ পাম। গতিকে আমি এই সময়ত আমি অতীত বুৰঞ্জী সোঁৱৰণ কৰি আমাৰ অতীতৰ বীৰ যোদ্ধাসকলক, বীৰত্বক শ্ৰদ্ধা জনাই আমি অতীতক আগবঢ়াই লৈ যাব লাগিব আৰু ইয়াৰ লগে লগে আমি বৰ্তমানক প্ৰতিষ্ঠা কৰি যাব লাগিব। আমাৰ জাতি য'ত য'ত আজি অনগ্ৰসৰ হৈ আছে, আমি শিক্ষা আৰু সাংস্কৃতিক দিশেৰে তেওঁলোকক আগুৱাই নিবলৈ আমি চেষ্টা কৰিব লাগিব। বৰ্তমান উন্নয়ন পৰিষদৰ যোগেদি আমাৰ জাতিক যদিও আগবঢ়াই নিবলৈ চেষ্টা কৰা হৈছে, এয়া বহুত বেছি
মহিলা ছাত্ৰসকল সেইসকলক আমি আগুৱাই আমি আমাৰ 400 বছৰীয়া আজি ৰাজত্বৰ আমাৰ বীৰদৰ্পে আমি ক'ব পৰা আমাৰ গৌৰৱ উজ্জ্বল ইতিহাস সেই ইতিহাসক আমি পুনৰ জীৱিত কৰিব লাগিব। বিয়লি এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। চুতীয়া জাতিক জনজাতিকৰণ যোৰহাট আৰু মাজুলী সংযোগ দলং বীৰাংগনা সাধনী নামেৰে নামাকৰণ কৰাকে প্ৰমুখ্য কৰি ভালেকেইটা দাবী পূৰণৰ বাবে চৰকাৰক আহ্বান জনায়। শ্ৰীমত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।